Welcome to my YouTube channel, friends সকল Rian's Mom's Cookings Blogsলৈ with happy family. আজি মই লৈ আহিছো এয়া ব্ৰইলাৰ চিকেন চাওক বনাই লোৱাৰ পিছৰ পিকচাৰ এয়া হৈছে আধা কিলো ব্ৰইলাৰ চিকেন ধুই সাফা কৰি মই লৈ লৈছো এয়া দিছো হালধি অকণমান আৰু জিৰা ধনিয়া মিক্স 1 চামুচ আৰু লগতে দিছো মিঠা তেল অলপ ঢালি দিছো 2 চামুচ মানৰ এতিয়া মই মেৰিনেট কৰি অলপ সময়ৰ বাবে থৈ দিম চাওক মই মেৰিনেট কৰি লৈছো এতিয়া মই ৰেডি কৰি লৈছো আদা নহৰু জলকীয়া গুটে সাফা কৰি লৈ লৈছো এয়া মিক্সিত জাৰত লৈ লৈছো এয়া হৈছে পিয়াজ এনেকুৱাকৈ কাটি লৈছো ডাঙৰকৈ চাওক উলিয়াই লৈছো প্ৰথমতে তেলত ফ্ৰাই কৰি লৈছো মই এইখিনি পিয়াজ হাফ ফ্ৰাই কৰি লৈছো এবাৰ ঢাকনি মাৰি দিছো চাওক হাফ ফ্ৰাই কৰি লৈছো মই পিয়াজখিনি এতিয়া মই উলিয়াই লম প্লেটত চাওক উলিয়াই লৈছো আৰু আজি চিকেন মই বেলেগ ধৰণৰে বনাব বুলি ভাবিছো বনাম বুলি চাওক তেলত দি লৈছো এতিয়া মই মেৰিনেট কৰি লোৱা চিকেনখিনি ফ্ৰাই কৰি লম আগতে তেলত এয়া চাওক অলপ সময় 2 মিনিট মানৰ বাবে ফ্ৰাই কৰি লম এবাৰ ঢাকনি মাৰি লৈছো 2 মিনিট মান পিছত চাওক এয়া চিকেন অলপ কালাৰটো চেঞ্জ হৈছে এতিয়া মই দি লৈছো মিক্সিত পিছি লোৱা আদা নহৰু জলকীয়া আৰু এটা পিয়াজ দিছিলো পেষ্ট বনাই লৈছিলো এয়া পিছি লৈছো দি দিছো মিক্স কৰি ললো আৰু ঢাকনি মাৰি দিছো ঢাকনি মাৰি এৰুৱাই চাইছো যে এতিয়া মই দি লৈছো হালধি জোখমতে নিমখ জোখমতে মিক্স কৰি লৈছো আজি আৰু এটা সিক্ৰেট ইনগ্ৰেডিয়েন্টস দিম মই ইয়াতে শেষত চাই থাকক এয়া হৈছে কিষান ফ্ৰেছ টমেটো কেচাপ এইখিনি অলপমান লৈ লৈছো মই চাওক এতিয়া চাইছো আমাৰ চিকেন 1/2% আমাৰ সিজি গৈছে এতিয়া মই চিকেন মছলা দিছো 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 1/2 চামুচ দিছো আৰু আজি মেগী মছলাও দিছো 1 চামুচ চাওক ঢাকনি মাৰি সিজাই আছো লাহে আৰু আমাৰ মছলাখিনি দিয়াৰ পিছত একদম কালাৰ চেঞ্জ হৈ গৈছে চিকেনৰ এতিয়া মই দি লম টমেটো কেচাপখিনি অলপ পানী মিক্স কৰি ফেলে দিছো চাওক প্ৰথমতে এতিয়া মই পানীখিনি গ্ৰেভি থকাকৈ জোখমতে দি দিছো পানীখিনি চাওক উতলিছে আকৌ এবাৰ চাইছো ঢাকনি এৰুৱাই তাৰ পিছত দি দিছো মই ফ্ৰাই কৰা 1/2% পিয়াজখিনি দি লৈছো এতিয়া আৰু দি লৈছো মই গৰম মছলা পাউডাৰ 1 চামুচ এটা মিক্স কৰি দিছো আৰু ঢাকনি মাৰি দিছো আমাৰ চিকেন ৰেডি হৈ গৈছে এতিয়া মিক্স কৰি দিছো অলপ লাৰি দিছো এয়া হৈছে চাওক সিক্ৰেট ইনগ্ৰেডিয়েন্টস হল এয়া চেনি মই আধা চামুচ দি দিছো মিক্স কৰি লম এতিয়া আৰু ঢাকনি মাৰি লম তাৰ পিছত আমাৰ এয়া চিকেন টমেটো চেনি দিয়া গ্ৰেভি চিকেন আমাৰ ৰেডি হৈ যাব চাওক ৰেডি হৈ গৈছে
সো আজি চিকেন ৰেচিপি মোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি যাব যিসকলে নতুনকৈ আহিছে মোৰ এয়া ভিডিঅ' চাইছে প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব লগতে বেল আইকনটো দবাই থৈ যাব তেতিয়া নেক্সট নটিফিকেশ্যন আপোনালোকে ডাইৰেক্টলি পাব আৰু আজিৰ বাবে বিদায় লৈছোঁ so bye bye thank you for watching the video